আসলে নাজিৰা মহকুমাধিপতি ডাঙৰীয়ানীক আমি আবেদন কৰিছিলোঁ যে নাজিৰা সমষ্টিতে বৰফুকন প্ৰাথমিক বিদ্যালয় নামৰ এখন বিদ্যালয়খন বন্ধ হৈ গ'ল ছাত্ৰ ছাত্ৰীৰ অভাৱত। গতিকে এই বিদ্যালয়খনে আমাৰ বঠাৰ যিখিনি দিব্যাংগ লোক, বিশেষভাৱে সক্ষম লোকসকলক থাকিবলৈ বিভিন্ন কাম কৰিবলৈ দিবলৈ এখন আবেদন কৰিছিলোঁ। আৰু তেখেতে নাজিৰাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া, শিক্ষক সন্মিলনীৰ সম্পাদক শৈলেন কলিতা আৰু এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগত আলোচনা কৰি তেখেতে আমাক এই বিদ্যালয়খন বঠাৰ NGO নামত প্ৰদান কৰে। ইয়াতে হ'ব মানে যিসকল অন্ধ লোক, পুৰুষ, তেখেতসকলৰ মাছাজ হ'ব, মাছাজটো শিকোৱা হ'ব অন্ধসকলক, আৰু মহিলা অন্ধসকলকো সেই মাছাজ ট্ৰেইনিংটো দিয়া হ'ব। তাৰপিছত যিসকলে কথা ক'ব নোৱাৰে আৰু কম বিশেষভাৱে সক্ষম পুৰুষ মহিলা, তেওঁলোকক দুয়োকে পুৰুষকো আৰু মহিলাকো চুলি কটা প্ৰশিক্ষণ দিয়া হ'ব দুয়োজনকে। তাৰমানে তেওঁলোকে কথা ক'ব পাৰে আৰু অলপ দুৰ্বল মানে শাৰীৰিকভাৱে, তেখেতৰ ধৰক 45-50% থকা যিসকল যুৱক যুৱতী। তাৰপিছত যিসকল মহিলা আছে তেওঁলোকে ধৰক বহি যাব পাৰে, লাখুটিডাল ভেজা লৈ যাব পাৰে, তেখেতসকলক মানে এই তাঁত বোৱা প্ৰশিক্ষণ দিয়া হ'ব। আৰু পুৰুষসকলেও তেনেকৈ তেওঁলোকে এম্ব্ৰইডাৰী কৰিব, কাপোৰ চিলোৱা কাম কৰিব, আৰু পুৰুষসকলকো তেনেকৈ কাপোৰ চিলোৱা বা এম্ব্ৰইডাৰী কৰোৱা কাম প্ৰশিক্ষণ দিয়া হ'ব। দিব্যাংগ তেওঁলোক মানে আমাৰ লগত এতিয়ালৈকে তেওঁলোক দিব্যাংগ হয়, কিন্তু তেওঁলোক আমাৰ লগত অহা নাই। এতিয়া আমাৰ নম্বৰ আছে আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমাৰ নম্বৰটো দিয়া আছে। আৰু আটাইতকৈ ভাল খবৰটো কি আছিলে, দিব্যাংগ লোকসকলৰ যদি কোনো নাই বা তেওঁলোকৰ মাক দেউতাক যদি নাই, তেওঁলোক আমাৰ ইয়াত থকা ব্যৱস্থা আমি কৰিছোঁ। আৰু যিসকল অন্ধ সৰু ল'ৰা ছোৱালী, আমি তেওঁলোকক ইয়াতে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। এতিয়া আজি আমি দিব্যাংগসকলৰ এই শ্ৰম দিয়াৰ পিছতেই আজি অনুষ্ঠানটো আমাৰ দিব্যাংগসকলৰ মাজত, বিশেষভাৱে সক্ষমসকলৰ মাজত আজি অনুষ্ঠানটো আৰম্ভ হৈছে। কিন্তু বহলকৈ আমি এটা অনুষ্ঠান সকলো ৰাইজক, শিৱসাগৰ DC মহোদয়ে হওক বা নাজিৰা মহকুমাধিপতি ডাঙৰীয়াকে হওক আৰু বিভিন্ন গণ্যমান্য ব্যক্তিসকলক লৈ আমি এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিম।